কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ গাড়ী এখনৰ অভাৱ আছিলে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰাৰ কাৰণে। ইয়াত এখন যদি গাড়ীৰ ব্যৱস্থা হয়, কিন্তু তেখেতসকলৰ আবেদন আছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতসকলে আবেদন কৰাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ সাহায্য পুঁজিৰ পৰাই 31,24,000 টকা আজি গাড়ী এখন কিনিবৰ কাৰণে ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়লৈকে দিছে আৰু মই আহি এই চেকখন আনুষ্ঠানিকভাৱে আমাৰ উপাচাৰ্য আৰু আয়ুক্ত ডাঙৰীয়াক দিছোঁ। তেখেতসকলে এই চেকখন পোৱাৰ পিছত আয়ুক্ত ডাঙৰীয়া, জিলা আয়ুক্ত ডাঙৰীয়া এখন গাড়ী কিনি এই গাড়ীখন ইয়াত ধন্যবাদ কৰিম। গতিকে তাৰ কাৰণে আমি আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি চেকখন আজি ইয়াত দিলোঁ। তাৰ লগে লগে আমি ইতিমধ্যে আমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়ৰ কিছু ডিমাণ্ড, যেনেকৈ একাডেমিক বিল্ডিঙৰ কাৰণে এটা কাম কৰিবৰ কাৰণে অনুৰোধ কৰিছিল, ভিচি ৰেচিডেঞ্চৰ কাৰণে কৰিছিল। সেই কামখিনি ইতিমধ্যে আমাৰ PWD ডিপাৰ্টমেণ্টে কৰিব দিয়া হৈছে, কাম আগবাঢ়িছে। ইয়াত এটা ৱাটাৰ ছাপ্লাই স্কিমৰ কথা কোৱা হৈছিল আৰু মই যিহেতু বিভাগৰ মন্ত্ৰী, মোৰ বিভাগৰ ফালৰ পৰা 1,70,00,000 টকাৰ আবণ্টন মই দিছোঁ। এই বিশ্ববিদ্যালয়খনত এটা ৱাটাৰ ছাপ্লাই স্কিমো ইমিডিয়েটলি আৰম্ভ হ'ব। গতিকে যিখিনি আমি পাৰিছোঁ বিশ্ববিদ্যালয়খনৰ কাম কৰি গৈ আছোঁ। অভাৱ যথেষ্ট আছে, কাৰণ এখন নতুনকৈ গঢ় লোৱা বিশ্ববিদ্যালয়, কিন্তু যোৱা এই 11 চনৰ পৰা আজিৰ তাৰিখলৈকে খুব সুন্দৰ গতিত বিশ্ববিদ্যালয়খন গৈ আছে আৰু আমাৰ চৰকাৰেও পৰ্যায়ক্ৰমে তেখেতসকলৰ যিখিনি অভাৱ আছে কৰি গৈ থাকিব। এই বছৰ আমি এইখিনি কাম কৰিছোঁ, অহা বছৰ আকৌ নতুন নতুন কাম কৰিম। যিহেতু গাড়ীখনৰ কথা কৈছে, গাড়ীখন ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ কাৰণে কৰা হ'ব নে? ছাত্ৰ ছাত্ৰীৰ যাতায়াত কেনেকৈ যাব গাড়ী? ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ তেখেতসকলে ব্যৱস্থা কৰি ল'ব, কেনেকৈ ক'ত ছাত্ৰ ছাত্ৰীসকল যাব লাগে, কোনফালে গাড়ীখন চলাব লাগে তেওঁলোকে কৰিব। সেয়া তেওঁলোকৰ ডিমাণ্ড আছিল, গাড়ী এখন লাগে। আৰু আমিও অনুভৱ কৰোঁ যে বিশ্ববিদ্যালয়ত গাড়ী এখনৰ প্ৰয়োজন, আৰু সেইকাৰণে বিশ্ববিদ্যালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ সাহায্য পুঁজিৰ পৰা 31,24,000 টকা প্ৰদান কৰিছে। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ গাড়ী এখনৰ অভাৱ আছিলে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰাৰ কাৰণে। ইয়াত এখন যদি গাড়ীৰ ব্যৱস্থা হয়, কিন্তু তেখেতসকলৰ আবেদন আছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতসকলে আবেদন কৰাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ সাহায্য পুঁজিৰ পৰাই 31,24,000 টকা আজি গাড়ী এখন কিনিবৰ কাৰণে ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়লৈকে দিছে আৰু মই আহি এই চেকখন আনুষ্ঠানিকভাৱে আমাৰ উপাচাৰ্য আৰু আয়ুক্ত ডাঙৰীয়াক দিছোঁ। তেখেতসকলে এই চেকখন পোৱাৰ পিছত আয়ুক্ত ডাঙৰীয়া, জিলা আয়ুক্ত ডাঙৰীয়া এখন গাড়ী কিনি এই গাড়ীখন ইয়াত ধন্যবাদ কৰিম। গতিকে তাৰ কাৰণে আমি আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি চেকখন আজি ইয়াত দিলোঁ। তাৰ লগে লগে আমি ইতিমধ্যে আমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়ৰ কিছু ডিমাণ্ড, যেনেকৈ একাডেমিক বিল্ডিঙৰ কাৰণে এটা কাম কৰিবৰ কাৰণে অনুৰোধ কৰিছিল, ভিচি ৰেচিডেঞ্চৰ কাৰণে কৰিছিল। সেই কামখিনি ইতিমধ্যে আমাৰ PWD ডিপাৰ্টমেণ্টে কৰিব দিয়া হৈছে, কাম আগবাঢ়িছে। ইয়াত এটা ৱাটাৰ ছাপ্লাই স্কিমৰ কথা কোৱা হৈছিল আৰু মই যিহেতু বিভাগৰ মন্ত্ৰী, মোৰ বিভাগৰ ফালৰ পৰা 1,70,00,000 টকাৰ আবণ্টন মই দিছোঁ। এই বিশ্ববিদ্যালয়খনত এটা ৱাটাৰ ছাপ্লাই স্কিমো ইমিডিয়েটলি আৰম্ভ হ'ব। গতিকে যিখিনি আমি পাৰিছোঁ বিশ্ববিদ্যালয়খনৰ কাম কৰি গৈ আছোঁ। অভাৱ যথেষ্ট আছে, কাৰণ এখন নতুনকৈ গঢ় লোৱা বিশ্ববিদ্যালয়, কিন্তু যোৱা এই 11 চনৰ পৰা আজিৰ তাৰিখলৈকে খুব সুন্দৰ গতিত বিশ্ববিদ্যালয়খন গৈ আছে আৰু আমাৰ চৰকাৰেও পৰ্যায়ক্ৰমে তেখেতসকলৰ যিখিনি অভাৱ আছে কৰি গৈ থাকিব। এই বছৰ আমি এইখিনি কাম কৰিছোঁ, অহা বছৰ আকৌ নতুন নতুন কাম কৰিম। যিহেতু গাড়ীখনৰ কথা কৈছে, গাড়ীখন ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ কাৰণে কৰা হ'ব নে? ছাত্ৰ ছাত্ৰীৰ যাতায়াত কেনেকৈ যাব গাড়ী? ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ তেখেতসকলে ব্যৱস্থা কৰি ল'ব, কেনেকৈ ক'ত ছাত্ৰ ছাত্ৰীসকল যাব লাগে, কোনফালে গাড়ীখন চলাব লাগে তেওঁলোকে কৰিব। সেয়া তেওঁলোকৰ ডিমাণ্ড আছিল, গাড়ী এখন লাগে। আৰু আমিও অনুভৱ কৰোঁ যে বিশ্ববিদ্যালয়ত গাড়ী এখনৰ প্ৰয়োজন, আৰু সেইকাৰণে বিশ্ববিদ্যালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ সাহায্য পুঁজিৰ পৰা 31,24,000 টকা প্ৰদান কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।